ঠিকাভিত্তিক শিক্ষকৰ বাবে বিশেষ নিযুক্তি ৩৫,১৩৩টা পদৰ বাবে চৰ্ত সাপেক্ষ বিজ্ঞাপন জাৰি নিয়মীয়াকৰণৰ নামত বিশেষ নিযুক্তিৰ সম্পূৰ্ণ বিৰোধী ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰী বেতন সুৰক্ষিত নহলেও চাকৰি নিয়মীয়াকৰণ হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানত কৰ্মৰত টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকৰ বছৰৰ পাছত বছৰ ধৰি ঠিকাভিত্তিক শিক্ষকসকলে উত্থাপন কৰি অহা দাবীৰ ভিত্তিতেই বিশেষ নিযুক্তিৰ মাধ্যমেৰে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে ইতিমধ্যে প্ৰকাশ কৰিছে চৰ্ত সাপেক্ষ বিজ্ঞাপন এই বিজ্ঞাপন অনুসৰি প্ৰত্যেকগৰাকী আবেদনকাৰীৰে ৩১ জুলাই পৰ্যন্ত কমেও ৫ বছৰ ঠিকাভিত্তিক হিচাপে শিক্ষকতা কৰাৰ অভিজ্ঞতা থাকিব লাগিব লগতে বিশেষ নিযুক্তিৰ বাবে প্ৰতিগৰাকী ঠিকাভিত্তিক শিক্ষকে নিৰ্দিষ্ট ৱেবছাইটত অনলাইন পদ্ধতিৰে আবেদন কৰিব লাগিব নিৰ্দিষ্ট পদৰ বাবেহে সংশ্লিষ্টসকলে দাখিল কৰিব পাৰিব আবেদন ৰাজ্যৰ বিভিন্ন স্থানৰ শিক্ষানুষ্ঠানৰ বাবে মুঠ ৩৫,১৩৩টা পদৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে এই প্ৰক্ৰিয়া কিন্তু ৰাজ্য চৰকাৰৰ স্কুল শিক্ষা বিভাগে চাকৰি নিয়মীয়াকৰণৰ নামত আৰম্ভ কৰা বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজে তেওঁলোকে নিয়মীয়াকৰণ কৰিবলৈ গৈছে কিন্তু শিক্ষকসকলৰ জীৱনৰ অমূল্য দটা বছৰ তেওঁলোকে ক্ষতি কৰিব বিচাৰিছে তেওঁলোকৰ অৰ্থনীতি ক্ষতি কৰিব বিচাৰিছে আমি এই সমগ্ৰ প্ৰক্ৰিয়াটোক তীব্ৰভাৱে বিৰোধিতা কৰিছো যদিও নামটো নিয়মীয়াকৰণ কৰিছে এয়া নিয়মীয়াকৰণ নহয় কিন্তু নতুন নিযুক্তি সুদীৰ্ঘ ১২ বছৰ ধৰি চাকৰি কৰি থকাৰ পাছতো বিশেষ নিযুক্তিৰ নামত ঠিকাভিত্তিক শিক্ষকসকলে পুনৰ আবেদন কৰাৰ যুক্তিযুক্ততা ক'ত বুলিও প্ৰশ্ন শিক্ষক সমাজৰ ২০১২ চনৰ পৰা সেইসকল শিক্ষকে সকলো সা সুবিধা পাই চৰকাৰী নিয়মীয়া শিক্ষকৰ দৰে দৰমহা পোৱাৰ পাছত আবেদন জনাই চাকৰি কৰিবলৈ যোৱাৰ ক'ত যুক্তিযুক্ততাটো আছে লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈ থকা গোচৰসমূহ নিষ্পত্তি নোহোৱাকৈয়ে বিশেষ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাটো ৰাজ্য চৰকাৰৰ আন এক কৌশল ইয়াৰ বাবে নিয়মীয়াকৰণৰ নামত বিশেষ নিযুক্তিৰ বিৰোধিতা কৰিছে শিক্ষক সমাজে ২০১৯ চনৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ত এইসকল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বিষয়ে প্ৰায় ২৯টা কেছ চলি আছে আৰু এই কেছবিলাকৰ কোনো সিদ্ধান্ত নোহোৱাকৈ আদালতৰ পৰা স্পষ্ট একো নিৰ্দেশনা নহাৰ পাছতো চৰকাৰখনে গোটেই শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো এটা বিসংগতিমূলক কৰি তুলিবলৈ বিচাৰিছে আমি ইয়াক অত্যন্ত গৰ্হিত বুলি গণ্য কৰোঁ আৰু আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ